বুর্বক প্রমোদ বড় দীপেন বড়র নিচিনা বুর্বক দ্বিতীয় ট্রাইবেল বেল্ট ব্লকৰ নীতিৰ কথাও কয় আৰু এইফালে 6 চিলিয়ন এৰিয়াৰ যিটো ল্যান্ড পলিচি সেইটো কথাও কয় দুটাটো নহব। नैबे भिडिअआ मानगोनां एक्स बिओ अफिसार अमर सिंह ब्रह्म सारनि दैथायहरनायाव साफ्रोमबो बर' रायजो राजाफोरनि थाखाय दायो साग्रिद जानाया गाहामसै आरो नायजोबनानैसो कमेन्ट हो आरो कमेन्टखौ लिडारफ्रा नायखुमायो दे बेखायनो आं कमेन्ट होनो होयो आरो মই আগে দিলীপ শইকীয়া ডাঙৰীয়াক নিন্দা কৰিম তেখেতে ব্ৰিটিছৰ শিখ শিডিউল আৰু ট্ৰাইবেল বেল্টছ এণ্ড ব্লকৰ বিষয়ে যি কথা কৈছে যে ব্ৰিটিছত দুটা আইন থাকিব নোৱাৰে আজি 2003 চনত আমি শিখ শিডিউল পাইছো আৰু 1947 চনৰ পৰা গোপীনাথ বৰদলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই সময়ত তেখেতৰ মানে দয়াত আমি শিখ শিডিউল ট্ৰাইবেল বেল্টছ এণ্ড ব্লক সৃষ্টি কৰি তেখেতে দিছিল সেইটো পাইছিলো আমি যে আজি যদি দিলীপ শইকীয়াৰ নিচিনা ৰাজ্যিক বিজেপিৰ সভাপতিজনে যদি এনেকুৱা ধৰণৰ কথা কয় ইয়াৰ পৰা আমি বড় ৰাইজে কি বুজিব লাগে ইয়াৰ পৰা হেতু কি বুজিব লাগে যে অসমীয়া মানুহ সদায় ট্ৰাইবেল বিৰোধী সদায় বড় জাতিৰ বিৰোধী যাৰ ফলত প্রমোদ বড় দীপেন বড়ৰ নিচিনা বুর্বক বড় নেতা দুজনক হাতত লৈ পেলাই আজি শিখ শিডিউল বিটিসি ট্রাইবেল বেল্টছ ব্লক ধ্বংস কৰিবলৈ বিজেপিয়ে আজি বড়ৰ দ্বাৰাই সেইটো কৰিবলৈ গৈ আছে। মই দিলীপ শইকীয়া ডাঙৰীয়া কম যে আপুনি নাভাবিব যে প্ৰমোদ বড় দীপেন বড়ৰ নিচিনা বুৰ্বক সকলো বড় মানুহে নহয় সকলো বড় মানুহে বুৰ্বক নহয় তেওঁলোকে নেতৃত্বত থাকিলেও আজি বুৰ্বক তেওঁলোকে জাতিৰ কাৰণে কি কৰিব লাগে জাতিৰ হকে কি ক'ব লাগে তেওঁলোকৰ খান্দ জ্ঞান নাই গতিকে সকলো বড়কে দীপেন বড় প্ৰমোদ বড়ৰ নিচিনা বুৰ্বক আপোনালোকে ভাবিব নালাগে। মই আপোনাক আজি কথা কওঁ আপুনি অসমীয়া মানুহ আপোনালোকে কেতিয়াবা কয় বৃহত্তৰ অসমীয়া যে বড়োলেণ্ড উন্নতি হলেহে অসম উন্নতি হ'ব কয় বে আমি সবে অসমীয়া আপুনি আপোনালোকে কয় নাম মাত্ৰ কয় আপোনালোকে বুকুটি মানে হাৰ্টিলি আপোনালোকে ক'ব নকয়। দিলীপ শইকীয়া ডাঙৰীয়া এই শিখ শিডিউল কোনে দিছিল আপুনি জানে শিখ শিডিউল দিছিল আমাৰ প্ৰয়াত এক্স প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া অটল বিহাৰী বাজপেয়ী তেখেতৰ মন্ত্ৰিত্ব প্ৰাইম মিনিষ্টাৰশ্বিপৰ সময়ত আৰু সেই সময়ত ডেপুটি চিফ প্ৰাইম মিনিষ্টাৰ আছিল আমাৰ LK আদবানী তেখেত দুজনৰ দয়া দেখিছে যে অসমৰ পুৰণা বাসিন্দা জাতি আছিল বড় গোটেই অসমখন এটা সময়ত বড়োই আছিলে সেই বড়োবিলাকৰ মাটি আজি দখল হৈ অনাথ ট্ৰাইবেল বিলাকে সব দখল কৰি ললে এওঁলোকৰ মাটি বিটি ৰক্ষা কৰিবলৈ হলে ট্ৰাইবেল বেল্টছ এণ্ড ব্লকে আজি কাম নকৰিলে ট্ৰাইবেল বেল্টছ আৰু ব্লকৰ আইনৰ দ্বাৰা তেওঁলোকৰ মাটি জমি ৰক্ষণাবেক্ষণ নাপালে বুলি ভাবি তেখেতসকলে বুজি পায় যে শিখ শিডিউল নিদিলে এওঁলোকৰ মাটি ৰক্ষা নহব বুলি দিছে সেই সময়ৰ বিজেপি চৰকাৰে আৰু আজিৰ বিজেপিয়ে অসমৰ বিজেপিয়ে আজি সেইটো ধ্বংস কৰিবলৈ ওলোৱা তেতিয়াহলে চিন্তা কৰক সেই সময়ৰ বিজেপি অটল বিহাৰী বাজপেয়ী বিজেপি LK আদবানী বিজেপি সেই সময়ৰ বিজেপি আৰু আজিৰ বিজেপিৰ মাজত কিমান পাৰ্থক্য আছিল আপোনালোকৰ এই ধৰণৰ ট্ৰাইবেল বিৰোধী বড়ো বিৰোধী মনোভাৱ ব্যৱহাৰ পাতি বড়োসকলক ট্ৰাইবেলসকলক আপোনালোকে ঘৃণা কৰে নিৰ্যাতন কৰে শোষণ কৰে অৱহেলা কৰে সেইবিলাকৰ কাৰণেতো ট্ৰাইবেল সকলে আজি এটা সেই সময়ৰ নৰ্থ ইষ্টত যেটো অসমৰ অৱস্থা আছিল ইয়াৰ পৰা আজি মেঘালয় গুচি গ'ল আজি মিজোৰাম গুচি গ'ল আজি ত্ৰিপুৰা গুচি গ'ল নাগালেণ্ড গুচি গ'ল অৰুণাচল গুচি গ'ল আপোনালোকৰ এই যে চৌবিনিষ্ট মনোভাৱ চৌবিনিষ্ট যেটো অসমীয়াৰ চৰিত্ৰ এই চৌবিনিষ্ট মনোভাৱৰ কাৰণে আজি অসমখন কিমান আছে আৰু সেইবিলাক আপোনালোকে স্বাধীনতাৰ পিছৰ পৰা বড়ো জাতিসকলক ট্ৰাইবেল সকলক শোষণ কৰাৰ কাৰণে নিৰ্যাতন কৰাৰ কাৰণে তো আমাৰ বড়োসকলে
বড়পা উপেন্দ্রনাথ ব্রহ্মর নেতৃত্বত বিরাট এটা আন্দোলন কৰিবলৈ বাধ্য হৈছিল নিজৰ জীয়াই থকাৰ অধিকাৰ পাবৰ কাৰণে। আজি আকৌ শান্তি হোৱাৰ পিছত বিটিসি পোৱাৰ পিছত বিটিসি পাই পেলাই বিটিসিৰ যেটো ক্ষমতা দিছিল ইয়াত যিবিলাক পাৱাৰ এণ্ড ফাংচন দিছিল সেই পাৱাৰ এণ্ড ফাংচন বিলাকক লৈ আজি হাগ্ৰামা ডাঙৰীয়া মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত 17 বছৰ ধুনীয়াকৈ বিটিসি মানে উন্নতিৰ পথত আহিছিল। এই বিটিসিৰ উন্নতিটো দেখি পেলাই আপোনালোকে চকু চৰাইছে, আপোনালোকৰ চকুত জলকীয়া লাগিছে, আপোনালোকে বড়ো জাতিৰ হাগ্ৰামাৰ দ্বাৰা উন্নতি হোৱাটো আপোনালোকে কোনোদিন নিবিচাৰে, ভাল নাপায় আপোনালোকে। সেইটোৰ কাৰণেতো আপোনালোকে বড়োৰ মাজত বড়ো মুছলিম গণ্ডগোল আজি আহি প্ৰমোদ আৰু দীপেন বড়োৰ হতুৱাই প্ৰমোদ বড়ো আমাৰ বড়ো জাতিৰ দ্ৰোহী হলেও জাতিদ্ৰোহী বুলি কলেও বেয়া নহয়, তেখেতৰ হতুৱাই বিটিআৰ চুক্তি কৰাই বিটিআৰ চুক্তিৰ দফাবিলাকৰ দ্বাৰা বিটিসি পোৱা ক্ষমতা আৰু কাৰ্য যিবিলাক আমাৰ ক্ষমতা আছিল পাৱাৰ এণ্ড ফাংচন সেইটো গোটেইবিলাক কৰ্তন কৰিলে। বিটিসিটো আপোনালোকৰ বিজেপিৰ দিনত আজি অসমৰ বিজেপিৰ দিনত আজি বিটিসি 70% বিটিসিৰ পাৱাৰ এণ্ড ফাংচন শেষে হ'ল। এতিয়া ক'ব গ'লে বিটিসি 6 শিডিউল কাউন্সিলটো দিছপুৰে চলায়। প্ৰমোদ বড়ো আপোনালোকৰ শৰণ লৈ বিজেপিৰ শৰণ লৈ বিজেপিৰ ভিতৰে সোমাই আজি বড়োৰ দালালি কাম কৰি মানে বিটিসিখন ধ্বংস কৰিলে। আমাৰ আৰু এতিয়া কি আছে? আৰু এই প্ৰমোদ বড়ো 12 জন মাত্ৰ জিকি পেলাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীষত তেওঁৰ আশীৰ্বাদত বিটিসি চৰকাৰ তেওঁ গঠন কৰিলে। এটাকে পাৱাৰ এণ্ড ফাংচন কৰ্তন কৰিলে, গোটেই দিছপুৰে মানে আজি খাৰি ললে। তেতিয়াহ'লে বড়োসকলে কি কৰিব লাগে? আপোনালোকে আকৌ আমাক ঠেলি দিছে যে আকৌ আন্দোলন কৰক, মানুহ মাৰামাৰি কৰক, গণ্ডগোল হওক বিটিসি অঞ্চল, সেইটো কি বিচাৰিছে? চাওক আজি এল.কে. আদবানী অটল বিহাৰী বাজপেয়ীৰ দিনত যি বিজেপি আছিল আজিৰ দিনত ভাৰতত সেই বিজেপি নাই। আজি মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত যিটো বিজেপি চলি আছে সেইটো দুৰন্দৰ মানে জাতি ভেদ ট্ৰাইবেল বিলাকক নেগলেক্ট কৰা সেইটো চলি আছে। আৰু অসমতো আমি এতিয়া দেখিবলৈ পাইছো বিজেপিৰ শাসন কালত আমাৰ বিটিসি 6 শিডিউলৰ পাৱাৰ এণ্ড ফাংচন গোটেই শেষ হৈ গ'ল। দিছপুৰে সব খাৰি ললে, 16টা ডিপাৰ্টমেণ্ট লৈ গ'ল। লেণ্ড এণ্ড ৰেভিনিউৰ নিচিনা ইম্পৰ্টেণ্ট যিটোৰ কাৰণে আমাৰ 5500 জন মানুহ মৰিছিল সেই ক্ষমতাটো আপোনালোকে প্ৰমোদ বড়ো জাতি দ্ৰোহীৰ দ্বাৰা তেওঁৰ হতুৱাই গোটেই লৈ গ'ল। প্ৰমোদ বড়ো 12 জন মাত্ৰ জিকা মানুহক চৰকাৰ বনাবলৈ দিয়া সেইটো যুক্তি হৈছে নেকি? সেইটো আপোনালোকৰ ট্ৰাইবেল প্ৰেমী বড়ো প্ৰেমী ভাৱটো প্ৰকাশ পাইছে নেকি? জীৱনত পোৱা নাই। আপোনালোকে আৰু এইবাৰ যদি প্ৰমোদ বড়ো আকৌ যদি কিবা হয় বিটিসিৰ CM হয় তেতিয়াহ'লে নেক্সট 5 বছৰত বিটিসি বোলা একো নাথাকে। বড়ো ট্ৰাইবেল সকলৰ কিবা এটা ৰক্ষণাবেক্ষণ থাকিব, একদম শেষ হৈ যাব বুলি আমি জানো।